লোকসভাত আমাৰ দলৰ বিৰোধী দলপতি বিৰোধী উপদলপতি আমাৰ যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আৰু মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হোৱাৰ বাবে লোকসভাত আমাৰ দলৰ উপদলপতি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ আজি আপোনালোকৰ সন্মুখত কিছু বক্তব্য ৰাখিব বিচাৰিছোঁ। কেইদিনমানৰ পৰা আমি লক্ষ্য কৰিছোঁ যেন অসমত বেলেগ একো সমস্যা নাই, অসমৰ মুখ্যমন্ত্ৰীৰ হাতত যেন আৰু একো কাম নাই, হকে বিহকে হোৱাই নোহোৱাই কেৱল পুৱনে খাওনে কংগ্ৰেছক দেখি থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কেইদিনমানৰ পৰা আমাৰ সাংসদ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াক লক্ষ্য কৰি উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে তেখেতৰ ভাৱমূৰ্তিক আক্ৰমণ কৰাৰ লক্ষ্য কৰি যিবিলাক অপপ্ৰচাৰত লিপ্ত হৈছে সেই কথা অসমৰ ৰাইজেও দেখিছে আৰু আমি চবেই বুজিছোঁ যে যি ধৰণে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা দিনক দিনে হ্ৰাস পাইছে আৰু বিজেপিৰ চৰকাৰখনৰ যিটো সামগ্ৰিক ব্যৰ্থতা, লোন লৈ চৰকাৰ ভাগৰি পৰিছে, দৰমহা দিবলৈ লোন ল'বলগীয়া হৈছে আৰু ভিজন ডকুমেণ্টছৰ যিবিলাক প্ৰতিশ্ৰুতি আছিলে আজি অসমৰ ৰাইজৰ মুখে মুখে সেইবিলাক আলোচনা হৈ আছে। 6 জনগোষ্ঠীয়ে পুনৰ আন্দোলন কৰিবৰ কাৰণে ইতিমধ্যে যুঁজা চলাইছে। চাহ শ্ৰমিক এলেকাত বিজেপি নেতাবিলাক লাহে লাহে সোমাব নোৱাৰা অৱস্থা এটা হৈছে। ব্ৰহ্মপুত্ৰ খান্দিম বুলি কৈ দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিম বুলি কৈ 200 ইউনিট বিজুলী বাতি ফ্ৰী কৰি দিম বুলি কৈ এতিয়া স্মাৰ্ট মিটাৰ নামত যিবিলাক লুণ্ঠন চলি আছে, এই কথাবিলাকে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে 2026ত বিজেপি পতন ঘটিব সেইটো গম পোৱাৰ পিছত এতিয়া কংগ্ৰেছ দলৰ যিকেইজন সন্মুখত যুঁজি থকা নেতা তাৰ ভিতৰত অন্যতম আমাৰ এজন নেতা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া, যি সংসদৰ ভিতৰতো যোৱা সময়ছোৱাত মোদী অমিত শ্বাহৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু বিশেষকৈ আদানীৰ যি কেলেংকাৰী আৰু ভ্ৰষ্টাচাৰ সেই সম্পৰ্কত গৌৰৱ গগৈ ডাঙৰীয়াৰ সদনৰ মজিয়াত যিটো ভূমিকা আৰু অসমৰ যুৱ প্ৰজন্ম, অসমৰ সৰ্বসাধাৰণ ৰাইজৰ লগত তেখেতৰ যিটো সুসম্পৰ্ক, যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাব নোৱাৰাৰ পিছত বিজেপিৰ যিটো প্ৰতিশোধপৰায়ণ দৃষ্টিভংগীৰে যোৱা সময়ছোৱাত তেওঁলোকে আক্ৰমণ কৰি আহিছে, সেইটো কালি একেবাৰে নিম্ন স্তৰলৈ গতি কৰিছে। অসমৰ ৰাজনৈতিক গণতান্ত্ৰিক ইতিহাসত আজিলৈকে কোনো ব্যক্তিক কেন্দ্ৰ কৰি কেবিনেটত আলোচনা হোৱা নাই আৰু আমিও এতিয়া দায়িত্ব লৈছোঁ, অসমৰ ৰাইজৰ হৈ আমি দায়িত্ব লৈছোঁ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ প্ৰত্যেকটো সিদ্ধান্ত ৰাজহুৱাকৈ পোষ্টমৰ্টেম কৰাৰ দায়িত্ব আমি লৈছোঁ যে তেওঁ কিমান কেবিনেটৰ সিদ্ধান্ত লৈছিল আৰু কিমান কাৰ্যক্ষম কৰিলে। মাজুলী কেবিনেটৰ সিদ্ধান্ত কি হ'ল, শিলচৰত মিনি ছেক্ৰেটেৰিয়েট, টুইন টাৱাৰ, এইবিলাক কেবিনেটৰ ডিচিশ্যন আছিল। লখিমপুৰ কেবিনেটৰ সিদ্ধান্ত আছিলে যে বিপ্লৱ শৰ্মাৰ 57টা ৰিকমেণ্ডেশ্যন তেওঁলোকে দিল্লী পঠিয়াইছে। লখিমপুৰ কেবিনেটৰ পৰৱৰ্তী সময়ত আপাৰ হাউচ, ইনাৰ লাইন পাৰ্মিট, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী চিল কৰা, এইবিলাক ক্ষেত্ৰত অগ্ৰগতি কিমান হৈছে। ধেমাজি কেবিনেটত 300 কোটি টকা ধেমাজি জিলাৰ কাৰণে চেংচন কৰা হৈছিলে। 300 কোটি টকাৰ পাই হিচাপ অসমৰ ৰাইজৰ সন্মুখত আমি ৰাখিবলৈ গৈ আছোঁ। ভৱানীপুৰত যেতিয়া বাই ইলেকশ্যন হৈছিলে 45টা ঘোষণা কৰিছিলে। মৰিয়নীত যেতিয়া বাই ইলেকশ্যন হৈছিলে তাত 40খন স্কুলৰ কাৰণে পইচা ঘোষণা কৰিছিলে। গৌৰৱ গগৈ কৈ আছে প্ৰশ্ন উত্তৰ দিয়ক, প্ৰশ্ন উত্তৰ দিয়ক, প্ৰশ্ন উত্তৰ দিয়ক। হিমন্ত বিশ্ব শৰ্মাক যে অসমৰ ৰাইজে সুধি আছে টুইন টাৱাৰ কি হ'ল, এক্সপ্ৰেছ হাইৱে কি হ'ল, মথাউৰি কি হ'ল, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কি হ'ল, চাহ শ্ৰমিকৰ
মজুৰি বৃদ্ধি কি হ'ল সেইবিলাক প্ৰশ্নৰ উত্তৰ অসমক দিছে নাই সেইকাৰণে আমি এই কথাখিনি আজি মই মুকলিমূৰীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ হিমন্ত বিশ্ব শৰ্মাক জনাই দিছোঁ গৌৰৱ গগৈ অকলশৰীয়া নহয় আৰু এইখন যুঁজ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কৰিছোঁ বুলি ভাবিব নালাগে অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰত্যেকজন তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী এই যুঁজত গৌৰৱ গগৈৰ লগত থকাই নহয় ডিজিপি এনকুৱাৰী কমিশ্যন চবকে মই কৈ দিছোঁ এনকুৱাৰীৰ সময়ত এটা কথা মনত ৰাখিব যে হিমন্ত বিশ্ব শৰ্মাৰ চকীখনো স্থায়ী নহয় আৰু বিজেপি দলৰ হাতত থকা ক্ষমতাও স্থায়ী নহয় এই কথা বিজেপিক মনত ৰাখিবৰ কাৰণে আৰু এনকুৱাৰী বিষয়াসকলকে এই কথা মনত ৰাখিবৰ কাৰণে যে পাৱাৰ ইজ নট পাৰ্মানেণ্ট আমি বহুত ক্ষমতা দেখিছোঁ বহুত ক্ষমতা পাইছোঁ বহুতবাৰ ক্ষমতা হেৰুৱাইছোঁ ইয়াৰ কিন্তু পৰিণতি আৰু পৰিস্থিতি বহুত বেয়া পালে যাব আৰু তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব আৰু চব কথাতে ওলাব সব কথা ওলাব পত্নীৰ কথা যেতিয়া আলোচনা হৈছে কেবিনেটত এতিয়া আৰু বহুত পত্নীৰ কথা কেবিনেটত আলোচনা হ'ব অসমৰ ৰাইজৰ মুখে মুখে আলোচনা হ'ব সকলো তথ্য ফাদিল কৰা হ'ব আৰু তাৰ দায়িত্ব আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লৈছোঁ মই গৌৰৱ গগৈ ডাঙৰীয়াকো বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ